ভাবিছানে কোনো নাই কুতুমৰ কতো নাই জগতৰ যিশুৰ বাদে কোনো নাই মনেৰে তুমি ভাবিছানে কোনো নাই কুতুমৰ কতো নাই জগতৰ যিশুৰ বাদে কোনো নাই। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তাৰ 12 অধ্যায়ৰ 36 পদত আমি এনেদৰে পঢ়োঁ, তোমালোক যেন পোহৰৰ সন্তান হোৱা, এই নিমিত্তে তোমালোকৰ লগত পোহৰ থাকোঁতে পোহৰত বিশ্বাস কৰা। পোহৰ কি? পবিত্ৰ বাইবেলত ইফিচিয়াবিলাকলৈ লিখা পত্ৰৰ 5 অধ্যায়ৰ 13 পদত আমি এনেদৰে পঢ়োঁ, যি প্ৰকাশিত হয় সেই সকলো পোহৰ, কোনোৱে যেন তোমাক অনৰ্থক কথাত নুভুলাওক। পাপী মানুহে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে। আন্ধাৰৰ নিষ্ফল কৰ্মৰ পৰা মন পালটন কৰি প্ৰভু যীশু খ্ৰীষ্টত, য'ত মানুহৰ পোহৰ আছে, তেওঁত বিশ্বাস কৰক। যীশুখ্ৰীষ্টক প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰক। প্ৰভু যীশু খ্ৰীষ্টৰ শুভবাৰ্তাৰ দ্বাৰা পাপক চিনি পাওক আৰু তাক এৰি প্ৰভুৰ চৰণত আহক। যিকোনোৱে প্ৰভু যীশু খ্ৰীষ্টক স্বীকাৰ কৰে তেওঁ পোহৰৰ সন্তান, কিয়নো খ্ৰীষ্টেও আমাক প্ৰেম কৰিলে আৰু আমাৰ বাবে নিজকে নিজে সুঘ্ৰাণৰ নৈবেদ্য স্বৰূপে ঈশ্বৰৰ আগত উৎসৰ্গিত কৰি বলিদান কৰিলে। যেনেকৈ লিখা আছে, হে টোপনিওৱাজন, সাৰ পোৱা আৰু মৃতবিলাকৰ মাজৰ পৰা উঠা, তাতে খ্ৰীষ্টে তোমাক পোহৰ দিব। প্ৰভুত বিশ্বাস কৰি আপুনিও পোহৰৰ সন্তান হওক। ঈশ্বৰৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা।